বিৰতিৰ পাছত পুনৰ স্বাগতম। নিৰ্বাচনৰ প্ৰাক্ষণত তুংগত উঠিছে বদৰুদ্দিন আজমল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ। এইবাৰ কোনে কাক কিদৰে কটাক্ষ কৰি চলালে নিৰ্বাচনী প্ৰচাৰ চাওঁ আহক। হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি অসংসদীয় মন্তব্য বদৰুদ্দিন আজমলৰ। হিমন্তক তীব্ৰ কটাক্ষ কৰি আজমলে লগতে কয়, আমি মৌলানা মানুহ, বেছি কথা নকওঁ। হেমন্ত বিশ্ব শৰ্মা সাহেবৰ কুৰ্চি ভাঙি আমি আহি বেছি নকওঁ, মই মৌলানা মানুহ। পাগলৰ নিচিনা বকি থাকে, বকি থাকো। আমি আমাৰ ধৰ্মে কি শিকায়? পাগলে যিমান বকে আপুনি তাক উল্টাই ধোৱা দিয়ক। আমি চবে তাৰ কাৰণে দোৱা কৰিম তো, আমি দোৱা কৰিম তো। ইয়াৰ বিপৰীতে মৰাণত বদৰুদ্দিনক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে, বদৰুদ্দিনে মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি কয়। লগতে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু AIUDFক কঠোৰ সমালোচনা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বদৰুদ্দিন আজমলে কেনেকুৱা কথা কয় যে মহিলাসকলে যিমান ইচ্ছা সিমান বাচ্চা জন্ম দিব লাগে। আৰু কি মহিলাবিলাক বাচ্চা জন্ম দিয়াৰ মেচিন নেকি? বাচ্চা জন্ম দিয়াৰ কষ্টটো আইসকলেহে বুজি পায়। এতিয়া আজমলেতো বুজি নাপায়, আজমলৰ পেটতটো ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 5 গ্যাৰাণ্টিসহ কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ পিছদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে কংগ্ৰেছৰ গ্যাৰাণ্টিৰ কথা। কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে নহয়, কংগ্ৰেছৰ 5টা গ্যাৰাণ্টি সন্দৰ্ভত কেইবাজনো বিজেপি নেতাই কৰিলে তিৰ্যক মন্তব্য। 5 गारंटी दे रहे हैं। असम के लोग इनकी रग रग से वाकिफ हैं। इन लोगों को প্ৰধানমন্ত্ৰী মোদীৰ মুখত কংগ্ৰেছৰ গ্যাৰাণ্টি। হয়, কংগ্ৰেছে 5 গ্যাৰাণ্টিসহ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ পিছদিনাই প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে কংগ্ৰেছ মানে কিহৰ গ্যাৰাণ্টি। কিন্তু কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে নহয়, ৰাজ্যৰ আন আন বিজেপি নেতাসকলেও তীব্ৰ কটাক্ষ কৰিলে কংগ্ৰেছৰ গ্যাৰাণ্টি। 5 गारंटी दे रहे हैं। असम के लोग इनकी रग रग से वाकिफ हैं। इन लोगों को झूठे वायदे करने की, झूठे घोषणा पत्र बनाने की आदत पड़ गई है। कांग्रेस मतलब झूठे घोषणा पत्र की गारंटी। ये झूठ नहीं है, ये 5 गारंटी है कि कांग्रेस कह रही है कि हमारी सरकार बनेगी तो हम गारंटी करते हैं कि ये काम हम आपके लिए करेंगे। নিজৰে গ্যাৰাণ্টি নাই, কিহৰ 5 গ্যাৰাণ্টি? কংগ্ৰেছৰ নিজৰে গ্যাৰাণ্টি নাই, ৰাইজককে গ্যাৰাণ্টি দিব। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পিছতেই এই তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। নিজৰে গ্যাৰাণ্টি নাই, কিহৰ 5 গ্যাৰাণ্টি? তেওঁলোকৰ নিজৰ কিবা গ্যাৰাণ্টি আছে নেকি? তেওঁলোকৰ একো গ্যাৰাণ্টি নাই, গতিকে গ্যাৰাণ্টি তেওঁলোকে দি লাভেই নাই। নিজে চৰকাৰ কৰাৰ গ্যাৰাণ্টিটো প্ৰথমে লৈ লওক, তাৰ পাছত গ্যাৰাণ্টিৰ কথা কওক। মই আকৌ কৈছোঁ, তেখেতলোকৰ চৰকাৰ এখন আকাশত চাং পতা চৰকাৰ প্ৰেক্টিকেলি কেতিয়াও হ'ব নোৱাৰে। পীযুষ হাজৰিকাৰ সুৰতেই সুৰ মিলালে জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাই। ডেকাৰ মন্তব্য, কংগ্ৰেছৰ 5 গ্যাৰাণ্টিয়ে কামত নিদিয়ে, কংগ্ৰেছৰ এয়া মাথোন নিৰ্বাচনী জুমলা। ফাইভ গ্যাৰাণ্টিৰ প্ৰভাৱ কি থাকিব? এইটো ইলেকশ্যন জুমলা আছে, নিৰ্বাচনী জুমলা। অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰি অৱশ্যে ৰমেন ডেকাই ক'লে বিজেপিৰ 100+ সম্ভৱ নহয়। ডেকাৰ মতে 100+ সম্ভৱ নহ'লেও 100+ৰ ওচৰা ওচৰি থাকিব মিত্ৰজোঁটৰ আসন। ভাৰতীয় জনতা পাৰ্টিৰ যি মিত্ৰজোঁট আছে, এই মিত্ৰজোঁটে অনায়াসে চৰকাৰ কৰিব। 100+ নহ'লেও 100+ৰ ওচৰা ওচৰি। ইফালে সংখ্যালঘুৰ আসন আগতেও বিজেপিয়ে পোৱা নাছিল, এইবাৰো নাপায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ৰমেন ডেকাৰ। বলেন ভট্টাচাৰ্য আৰু ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
এগৰাকী প্ৰতিভাধৰৰ পৰিচয় কম বয়সতে ধৰা পৰে। এওঁলোকে তেওঁলোকৰ প্ৰতিভা কম বয়সৰ পৰাই দেখুৱাবলৈ আৰম্ভ কৰি দিয়ে। নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজুছ য়াং জিনিয়াছৰ মাধ্যমেৰে এনে কিছু প্ৰতিভাধৰৰে আপোনালোকক চিনাকি কৰি দিম। এই বিশেষ অনুষ্ঠান এইবাৰ আমাৰ সৈতে আহি সহযোগ কৰিলে সুৰত যাদু তোলা NTR আৰু এণ্টি বুলিং স্কোৱাডৰ CEO অনুষ্কাৰ সৈতে আৰু এওঁলোকৰ উৎসাহ বৃদ্ধি কৰিলে ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগে। আহক চাওঁচোন কিয়দাংশ। आनंद नरसिम्हन इस जादुई दुनिया में आपका होस्ट और साथी जो आपको मिलवाने वाला है ऐसी ही यंग जीनियस से जिसके वायलिन छूते ही माहौल मैजिकल हो जाता है। वेलकम टू बायजूस यंग जीनियस। आइए बैठिए। मुझे बताइए ये पूरा जो वायलिन के साथ आपका जो ये रिश्ता है ये कब से शुरू हुआ? When did it start? जब मैं 2 साल की थी मैं मम्मा को बहुत बार कहती थी कि मुझे वायलिन सीखना है और उस टाइम पे सब लोग बोलते थे कि मैं बहुत छोटी हूँ। फाइनली जब मैं 6 साल की थी तब मेरी मम्मा ने मुझे अपने सर प्रोफेसर विंस्टन कोलासो के पास भेजी और उसी टाइम से ही इज माय टीचर। Althea, you're remarkable. Your violin playing transported me to different countries and different times, and I hope you continue. There are few enough Western classical musicians that we have in India. अब वक्त हो गया है हमारी दूसरी जीनियस को बुलाने का। हाय अनुष्का। हाय। ये आपके टी शर्ट में क्या लिखा है? मैं जब आप एंट्री कर रही थी मैंने देख रहा था कि आपने क्या हम किसी से बुली नहीं। अरे वाह, बहुत अच्छा मैसेज है ये। Anushka, first of all, thank you very much for doing this great gesture, and I'm really happy. If I can help you anywhere, just let me know. গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। লৈছো এটি চমু বাণিজ্যিক বিৰতি। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ সুযোগ লৈ নগাঁৱত ক্ৰমাৎ বিজেপিয়ে শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আজিৰ দিনটোতো নগাঁৱত প্ৰায় 2 সহস্ৰাধিক কংগ্ৰেছীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। ইপিনে নামঘৰে সেৱা লৈ ৰূপক শৰ্মাই ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গ'ল। নগাঁৱত কংগ্ৰেছত খহনীয়া। দল ত্যাগী কংগ্ৰেছীয়ে নিৰ্মাণ কৰিলে বিজেপিৰ কাৰ্যালয়। নামঘৰে বিধায়ক ৰূপক শৰ্মা। ৰাইজে যি ধৰণে এবাৰ বহুত উৎসাহেৰে এবাৰ আমাৰ পক্ষত লাগিছে, অন্তৰবোৰ যিবোৰ দেখা পাইছোঁ, যিবোৰ আনন্দ দেখা পাইছোঁ যে এইবাৰ ৰাইজে এবাৰ পণ মানি লৈছে যে এইবাৰ বিপুল ভোটত আমাৰ জয়ী কৰিব। প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱাই টিকট বঞ্চিত হোৱাৰ পিছতে নগাঁও কংগ্ৰেছত সৃষ্টি হৈছে ব্যাপক খহনীয়া। বিগত এটা সপ্তাহত প্ৰায় 10 সহস্ৰাধিক কংগ্ৰেছীয়ে দল ত্যাগ কৰি যোগদান কৰিছে বিজেপিত। দেওবাৰৰ দিনটোতো পাখিমুৰীয়া মণ্ডল কংগ্ৰেছৰ সভাপতি কমল শইকীয়াৰ লগতে প্ৰায় 2 সহস্ৰাধিক কংগ্ৰেছীয়ে যোগদান কৰিলে বিজেপিত। ইপিনে দল ত্যাগ কৰা কংগ্ৰেছীয়ে দেওধৰ পঞ্চায়তত নিৰ্মাণ কৰিলে বিজেপিৰ আটক ধুনীয়া কাৰ্যালয়। বিজেপিৰ কাৰ্যালয় মুকলি কৰি ৰূপক শৰ্মাই ক'লে, নগাঁও বিজেপিক 3 শক্তিয়ে শক্তিশালী কৰিছে। সেয়া হৈছে বিজেপি, অগপ আৰু দল ত্যাগী কংগ্ৰেছৰ শক্তি। শক্তি আমাৰ যথেষ্ট বৃদ্ধি হৈছে। এফালৰ পৰা আমাৰ মিত্ৰজোঁট আজি ভাৰতীয় জনতা পাৰ্টি আছে, তথা অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা এতিয়া পৰা একেবাৰে আমাৰ ফিল্ডত নামি পৰিছে। একেবাৰে নতুনকৈ যিখিনি আমাৰ কংগ্ৰেছৰ পৰা আহিছে, এই 3টা শক্তি মিলি পেলাই এইবাৰ যিটো শক্তি এবাৰ হৈছে, আমি যথেষ্ট আমি এবাৰ বহুত শক্তিশালী আছোঁ। ইপিনে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ বিধায়কগৰাকীয়ে পাখিমুৰীয়া অঞ্চলত অনুষ্ঠিত হোৱা কেইবাটাও ভাগৱত পাঠৰ অনুষ্ঠানত সেৱা লৈ নিৰ্বাচনত জয়ী হ'বৰ বাবে ৰাইজৰ আশীষ বিচাৰে। এইদৰে বৰ্তমান দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত নিৰ্বাচন, নেতা মন্ত্ৰী সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'ত কেনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ,
এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ আৰু মই কৃপাঞ্জল ৰাজবংশীয়ে বিদায় লৈছোঁ গাঁও চহৰ জিলাৰ খবৰৰ পৰা। নমস্কাৰ। মোৰ পিছে পিছে মোৰ বেগ লৈ দৌৰিছিলে উৎপল বৰা। উৎপল বৰাৰ পৰিচয় কি? তেওঁ ঠিকাদাৰ আছিলে ভগা ভেস্পা, মই ডাঙৰ কৰিছোঁ। মই ঠিকাদাৰ দি ঠিকা দি ডাঙৰ কৰিলোঁ। তাৰপিছত তেওঁ MLA হ'ল। আজি তেওঁ সেই কংগ্ৰেছক তেওঁ তেনেকৈ কোৱাৰ তেওঁৰ অধিকাৰ, তেওঁৰ চাৰ্টিফিকেট আমাক নালাগে। তেওঁ গোটেই কেৰিয়াৰে মই বনাই দিওঁ। তেওঁ ৰাস্তাটো বাদ দিয়ক, তেওঁ কেৰিয়াৰ মই বনাই দিয়া গোটেইটো। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নির্মাণ।